আজি যোৱাকালি ৰাতি ৩:১৫ মান বজাত আমি খবৰ পাইছোঁ। খবৰ পাই কিনে আমি ইয়াতে আহিছোঁ। আহি দেখোঁ তিনিখন দোকান উত্তৰ বৰবিল চিমনতলা বজাৰত, কাৰ্বি আংলং জিলাৰ হাৰাবাদ অন্তৰ্গত উত্তৰ বৰবিল চিমনতলা বজাৰত আমাৰ নিজৰে দোকান, মোৰ কাপোৰ দোকান, বাকী কসমেটিক, লগতে শ্বু, ডাঙৰ চাইকেল ষ্ট'ৰ। এই তিনিখন দোকান সম্পূৰ্ণৰূপে জুইত যাই গ'ল, একদম সম্পূৰ্ণৰূপে আমি একো ওলাব পৰা নাই। আৰু এই দুইখন দোকান আমাৰ কালিবাৰীৰ ভিতৰতে ডাঙৰ দোকানেই আছিলে। প্ৰায় অনুমানিক আমাৰ মোৰ নিজৰ দোকানতে ৪৫ লাখ মান হৈ যাব, ভাইটিৰ দোকানতো তেনেকুৱা আছে, আৰু খুৰাৰ দোকানতো প্ৰায় ১.৫ লাখ টকাৰ মাল আছে। অনুমানিক কিমান টকা? আমাৰ তিনিখন মিলে প্ৰায় ১ কোটি ক্ৰছ আছে। তো দুৰ্ভাগ্য, আমি ৩:১৫ মান বজাতে আহি দেখিলোঁ দোকানৰ অৱস্থা একেবাৰে নাই, আমি ঘুমাব পৰা নাই, এটা বস্তু আমি ওলাব পৰা নাই। কিন্তু আৰু আমি লাইফটো আমাৰ সম্পূৰ্ণৰূপে শেষ গ'ল, আৰু আমি ইয়াৰ আৰু উঠিব পৰা আৰু অৱস্থা নাই। আমি একটা টকাৰ বস্তু ওলাব পৰা নাই। আমি লাইচেঞ্চ বনাইছোঁ, আমাৰ কাৰ্বি আংলঙৰ আমি ট্ৰেড লাইচেঞ্চ বনাইছোঁ, ট্ৰেড লাইচেঞ্চ আছে। আমি প্ৰশাসনৰ লগতে আমি আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলক অনুৰোধ কৰিম যাতে আমাক কিবা এটা সাত্বিক সকাহ দিয়ে, যাতে আমি আমাৰ পুনৰাই ব্যৱসায়টো আমি আৰম্ভ কৰি চলি যাব পাৰোঁ। আমি অনুৰোধ কৰিছোঁ আপোনাৰ জৰিয়তে যাতে আমি অলপ সাত্বিক সহায় পাওঁ। আমি আৰু উঠিব নোৱাৰিম ছাৰ, আমি সম্পূৰ্ণৰূপে বৰবাদ হৈ গ'লোঁ। আগতেও 2বাৰ জ্বলিবলৈ চেষ্টা হৈছিলে, কিন্তু 2বাৰ আমাৰ লাগিছে যদিও আমি অলপ বচাইছোঁ, আমি জুই যাব নাই। কিন্তু এইবাৰ আমাৰ আমি আৰু ক'বলৈ নাই, অৱস্থা শেষ। আমি কেনেকৈ চলিম, কি কৰিম? অলপকৈ দোকানটো আমি ডাঙৰ কৰি ইমান মাল উঠাইছিলোঁ, ৰিচেণ্টলি দোকানত আমি মাল উঠাইছোঁ, কিন্তু এতিয়া আৰু কি ক'ম ছাৰ, আমাৰ পূৰা অৱস্থা বেয়া। যদি আমাক কাৰ্বি আংলং অট'নমাছ কাউন্সিলে মাননীয় CM ছাৰ তুলিৰাম ছাৰে যদি আমাক কিবা এটা সহযোগিতা আগবঢ়ায়, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়াও, যাতে আমাক কিবা এটা হেল্প তেখেতে কৰে, আমি পুনৰাই ব্যৱসায়টো চলাই যাব পাৰোঁ। আমি আপোনালোকে দেখিব পাৰিছে, আমি একদম কি ক'ম, একো ওলাবই পৰা নাই দোকানৰ পৰা, একো ওলাব পৰা নাই, একেবাৰে শ্বাটাৰে খুলিব পৰা নাই। ফায়াৰ ব্ৰিগেড আহিছে যদিও অলপ দেৰিকৈ আহিছে, তেওঁলোকে হাৰাকটাৰ পৰা আহিছে, কিন্তু ফায়াৰ ব্ৰিগেড অহাৰ আগতেই দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈ গ'ল, আৰু একো ওলাবই পৰা নাই। এইখিনিয়ে কথা, আৰু যাতে আমি কিবা এটা সহায় পাওঁ।